একত্ৰিত হৈছোঁ। আপোনালোকে গম পাইছে ইতিমধ্যে পেহেলগামত যি বৰ্বৰ হত্যাকাণ্ড হ'ল, তাকে লৈ আজি ইয়াত আমাৰ অটো ৰিক্সা এছ'চিয়েশ্যন আৰু টাই আহোম ছাত্ৰ সন্থাৰ সৌজন্যত দুয়ো লগ হৈ আমি এগছি তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে যিবিলাক আমাৰ মাজৰ পৰা হেৰাই গ'ল, বীৰ জোৱান আৰু সন্ত্ৰাসবাদী আক্ৰমণত যিসকল শ্বহীদ হৈ গ'ল, তেখেতলোকৰ কাৰণে আমি এগছি বন্তি আৰু ধূপ জ্বলাইছোঁ। আৰু আমি আগলৈ যাতে এইবিলাক কাণ্ড নহওক, আমি যি কাণ্ড হৈ গ'ল তাক বৰ ককৰ্থনা কৰিছোঁ আৰু যাতে আগলৈ এনেকুৱা কেতিয়াও নহয় তাৰ বাবে আমি সকিয়নি দিছোঁ। আৰু ক'ব বিচাৰিছোঁ যে যিবিলাক হৈ আছে অতি শীঘ্ৰে এয়া বন্ধ হ'ব লাগে। আমাৰ ভাৰত চৰকাৰক আমি ইয়াৰ পৰাই ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে সোনকালে এই কাণ্ড বন্ধ কৰিব লাগে আৰু অতি আমি ধিক্কাৰ দিছোঁ তেওঁলোকক। আৰু নকওঁ, ইয়াকে কৈ মই